হাতজোৰ কৰি শিৱসাগৰ সমষ্টিৰ সন্মানীয় ৰাইজক হাতজোৰ কৰি অনুৰোধ জনাইছোঁ, আপোনালোকে এইবাৰ শিৱসাগৰ সমষ্টিত অসমৰ ডেকা ল'ৰা, অসমৰ যুৱক যুৱতী, বহু গৰ্ভৱতী মহিলাক হত্যা কৰা নৰহত্যাকাৰী কুশল দুৱৰী নামৰ এজন মানুহক বিজেপি দলে কুশল দুৱৰী নামৰ এজন নৰহত্যাকাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই সমগ্ৰ শিৱসাগৰবাসী ৰাইজক হাতজোৰ কৰি অনুৰোধ জনাইছোঁ, যিকোনো মূল্যৰ বিনিময়ত এই নৰহত্যাকাৰী কুশল দুৱৰীয়ে মানুহৰ কলিজা কাটি দিছিলে, মানুহৰ বহু যুৱকৰ জিভা কাটি দিছিলে, বহু গৰ্ভৱতী মহিলাৰ পেটত গুৰিয়াই গৰ্ভৱতী মহিলাক হত্যা কৰিছিলে। মই সকলো শিৱসাগৰবাসী ৰাইজক এই কুশল দুৱৰীৰ নিচিনা হত্যাকাৰীক যাতে ভোট নিদিয়ে আৰু অসম আৰু অসমীয়া জাতিৰ হৈ মাত মাতি থকা আপোচবিহীন যুঁজাৰু হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ কথা ক'ব পৰা আপোচবিহীন নেতা অখিল গগৈ ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এটা কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গৰিহণা দিবলৈ কৈছোঁ। যোৱাকালি প্ৰতিদিন টাইম, প্ৰতিদিন পেপাৰ আৰু DY 365ৰ সন্মানীয় স্বত্বাধিকাৰী সঞ্জীৱ জয়ছোৱাল ডাঙৰীয়া, প্ৰতিদিনৰ সন্মানীয় স্বত্বাধিকাৰী আৰু প্ৰতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা ডাঙৰীয়া সদায় জনগণৰ লগত থকাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে অভদ্ৰামী কৰিছে, জয়ন্ত বৰুৱাক প্ৰতিদিনৰ ওপৰত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত অসমৰ আটাইতকৈ দগাবাজ, অসমৰ আটাইতকৈ ২ নম্বৰী, অসমৰ প্ৰতিটো কেলেংকাৰীত জড়িত হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে সংবাদ মাধ্যমৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰিছে, আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াললৈ আমি আহ্বান জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাক বলিয়া কুকুৰে কামুৰিছে, তেওঁ ইতিমধ্যে পাগল হৈছে, তেওঁক তেজপুৰত নি ভালকৈ তেওঁক ডক্তৰক ঘৰত দেখুৱাই যাতে আৰু বলিয়ালি বন্ধ কৰে, তাৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ওচৰলৈ অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।